তুমি কি কবা কেনেকুৱা কেইটা মানে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে? I was thinking I will get all 6 subjects, but in maths I was thinking that I will not get in maths because in maths it was outside questions. Still I am happy with it. তুমি কেই ঘন্টা পঢ়ি আছিলা? আমি নাজানো এইটো কাউণ্ট কৰা নাই। কেইটা ভাবিছিলা তুমি? কিমান পাৰ্চেন্টেজ ভাবিছিলা? 85 প্লাস ভাবিছিলো। নিশ্চয়কৈ আমাৰ কেৱল এবছৰে নহয়, প্ৰত্যেক বছৰে আমি মডেল একাডেমীৰ তৰফৰ পৰা উৎকৃষ্ট ফলাফল দিবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। কাৰণ প্ৰত্যেক বছৰে আমাৰ ভাল ৰিজাল্টে হৈ আছে। ঠিক এইদৰেও এই বছৰো আমাৰ মুঠ ছাত্ৰ ছাত্ৰী 60জন আছিল, তাৰে 56জন 56জনে ফাৰ্ষ্ট ডিভিজন উইথ ষ্টাৰ মাৰ্কছ লেটাৰ মাৰ্কছ লৈ পাছ কৰিছে আৰু 2জনে ছেকেণ্ড ডিভিজন পাছ কৰিছে। কিন্তু দুখৰ কথা আমাৰ 2জন MILত ৰিকলিং কৰাৰ কথা চলি আছে। MILত সৰ্বনিম্ন নম্বৰ পোৱাৰ কাৰণে 2জন ষ্টুডেণ্ট থাকি গৈছে, কিন্তু অৱশ্যে সেই 2জনো মোৰ বোধেৰে কিবা এটা খেলি মেলিৰ কাৰণে তেনেকুৱা হৈছে। ৰিজাল্টটো বেয়া হ'ব নালাগিছিল 2জনৰ, গতিকে ৰিকলিঙত বা কেনেকুৱা কি ৰিজাল্টটো আহে। তাৰে আমাৰ 56 জনত আমাৰ 13জনে ষ্টাৰ মাৰ্ক পাইছে আৰু বাকী লেটাৰ উইথ ফাৰ্ষ্ট ডিভিজন পাছ কৰিব সক্ষম হৈছে। আমি ইয়াৰ কাৰণে আমাৰ সমগ্ৰ স্কুলৰ সমগ্ৰ শিক্ষকবৃন্দ লগতে আমাৰ অভিভাৱকসকলক আমি ধন্যবাদ জনাব বিচাৰিছোঁ। কাৰণ কেৱল অথৰিটিৰ ফালৰ পৰাই এই ৰিজাল্ট ভাল কৰাত তেনে আমি সফল নহ'ব পাৰিলোঁ হয়, কিন্তু আমাৰ অভিভাৱকসকলৰ যিটো আমাৰ কোঅপাৰেশ্যন আৰু শিক্ষকবৃন্দসকলৰ কোঅপাৰেশ্যনৰ কাৰণে আমি ভাল ৰিজাল্ট দিব পাৰিছোঁ বুলি মই আশা কৰোঁ।